हेलो फ्रेंड्स, आज मैं बनाम मटৰৰ एया सेउजिया मटৰৰ কাবাব। এই মটৰখিনি মই ভাল ধৰণে বাকলি গুচাই লম। তাৰ পিছত গুটিখিনি উলিয়াই লম। এই মটৰৰ দানাখিনি মই উলিয়াই লৈছো আৰু এনেকৈ ভাল ধৰণে মই ধুই লৈছো। এতিয়া এইখিনি মই মিক্সাৰ জাৰত পিচিম। এই মটৰখিনি মিক্সিত বেছি মিহিকৈ পিচিব নালাগে, দৰদৰা কৰি ৰাখিলে হ'ল। এনেকুৱা ধৰণে পিচিলেই হ'ল। বেছি মিহিনো নহয়, বেছি হেৰিও নহয়। কেৰাহীত তেল গৰম হ'বলৈ দিছোঁ। এতিয়া মই 1 চামুচ জিৰা দিওঁ। জিৰাখিনি মই অলপ ভুনি ল'ম ভালদৰে। এতিয়া মই মটৰৰ মিশ্ৰণখিনি ঢালি দিছোঁ। ইয়াতে এয়া মই কৰ্ণফ্ল'ৰ লৈছোঁ 2 চামুচ, পানীত অলপ গুলি লৈছোঁ। এইখিনি ইয়াতে দি দিম মই। ইয়াতে 1 চামুচ মই জলকীয়াৰ গুড়ি দিছোঁ। ইয়াত ডাঙৰ চামুচেৰে 1 চামুচ চাট মছলা আৰু ইয়াত গৰম মছলা আধা চামুচ, নিমখ দিছোঁ। এনেকুৱাকৈ ভাল ধৰণে লৰাই দিব, চবখিনি যাতে মিলি যায়। কম গেছ দি এনেকুৱাকৈ ভাল ধৰণে ভুনি লওক। যেতিয়ালৈকে শুকান হৈ নাযায় তেতিয়ালৈকে ভুনি ল'ব। জ্বলিব নিদিব, এনেকৈ লৰাই থাকিব। এইখিনি আমাৰ এতিয়া হৈ গ'ল। এনেকুৱা ধৰণে শুকান কৰিব। এই মিশ্ৰণখিনিত মই এতিয়া ধনিয়াৰ পাত দি দিছোঁ আৰু ইয়াত 2 চামুচ নেমু টেঙাৰ ৰস দি দিছোঁ। এনেকুৱা ধৰণে লৈ ল'ব। হাতত তলুৱাত অলপ ৰিফাইন তেল লৈ ল'ব হাতত, যাতে চিপকি নাযায়। এনেকুৱাকৈ অলপ এনেকুৱাকৈ চেপেটা কৰি দিব। এনেকুৱা ধৰণে বনাই ল'ব। দেখিছেনে? ননষ্টিক পেন এখন লৈছোঁ মই। ইয়াতে তেল গৰম কৰিছোঁ আৰু এইবিলাক দি দিছোঁ কম জুই দি। গেছ দি ভাজি ল'ব, ফ্ৰাই কৰি ল'ব। ধৰণে বনাই খাওক। কেনেকুৱা লাগে? যদি ভাল লাগে আপোনালোকে এটা কমেণ্ট কৰি জনাব। থেংক ইউ।